ডাঙৰ হৈ গৈছে গাইছ চাওকচোন এইটোতো সৰু এইটো বেছি ডাঙৰ দীপিকা পুৰা আনাৰস কাটাত ব্যস্ত যোৱাকালি যে আনাৰস দুটা আনিছিলোঁ যোনে যিমান বস্তু দিয়ে মই চব খাম বুলি ভাবোঁ কাৰোবাক দিম বুলি মই সঁচাকৈ বহুতখিনি ভাল লাগে এনেকৈ যদি আপোনালোকে ছাপৰ্ট দি যায় মানে চাওক আপোনালোকে ভাবক আৰু অটো টেম্পু চলাই কিনে ঘৰ এখন চলাই তাৰ উপৰি আমাক মানে বহুতখিনি বস্তু কিনি দিছে সঁচাকৈ দাদাক পুনৰ এবাৰ আমি ধন্যবাদ জনাইছোঁ আছে মামা মামা কি খবৰ নমস্কাৰ ভাল খবৰ তোমালোক আগবাঢ়ি গ'লো আনাৰ কাৰণে হৰ হৰ মহাদেৱ আজি মোৰ যাত্ৰাৰ 5 নম্বৰ দিনটো আৰু যোৱাকালি ৰাতি মই এখেতসকলৰ ঘৰতে আছিলোঁ আৰু ইমানখিনি তাৰমানে মৰম ছাপৰ্ট আশীৰ্বাদ পাইছোঁ সঁচাকৈ বহুত বহুত ধন্যবাদ আৰু মোক মানে টেণ্ট এটাৰ বহুত বেছি দৰকাৰ আছিলে চ' মই দোকান পোৱা নাছিলোঁ আৰু এখেতসকলে মোক এটা টেণ্ট দিছিলে দাদাজনৰ নাম কি আছিলে দাদাজনৰ নাম সনীত কুমাৰ ৰায় তো তেখেতে মোক এটা টেণ্ট দিলে সঁচাকৈ বহুত বহুত ধন্যবাদ দিছোঁ মনৰ পৰা আৰু এইভাগে আছে আমাৰ খুৰী কি খবৰ খুৰী তো সঁচাকৈ এনেকৈ তাৰমানে যদি আমি ছাপৰ্ট পাই যাওঁ ন বহুত বেছি ভাল লাগে আৰু এইভাগে আছে আমাৰ বৌয়ে হ'ব বৌ বুলিয়ে মাতিব লাগিব অঁ সঁচাকৈ বহুতখিনি ভাল লাগে এনেকৈ যদি আপোনালোকে ছাপৰ্ট দি যায় তো গাইছ আগলৈ আকৌ লগ পাম তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ নে কি বলক আৰু গাইছ টেণ্টটো দিছিলে মোক এইজন দাদাই সনীত ৰায় কুমাৰ হয়নে তো তেখেতে মোক টেণ্টটো দিছিলে সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু তেখেতক মই সুধো প্ৰথমে তো কি খবৰ আপোনাৰ হয় আমাক কি জনাব ইমান দূৰ যে গৈ আছোঁ এইভাগে লাজ কৰি আছে লাজ কৰি একে পংকজ বাওঁ হাতেৰে হেণ্ডশ্বেক দিব লগা হ'ল আমি একে পংকজ মিলি গৈছোঁ ন যি নহওক গাইছ এনেকৈ যাই আছোঁ আৰু এতিয়া আৰু বেছি বকাবকি নকৰোঁ আমাৰ কাৰণ আজি টাৰ্গেট বঙাইগাঁও অভয়াপুৰীত গ'লে যাম তো তাত মামাহঁতৰ ঘৰ আৰু সেই মামাহঁতৰ ঘৰত আজি ৰাতি থাকি পিছদিনাখন আকৌ ওলাই যাম তো বলক আগলৈ আগমন কৰোঁ আৰু এতিয়া পূৰা বৰষুণ দি আছে চাওক গাইছ পূৰা একদম বৰষুণ দি আছে এই বৰষুণতে জিকি যাম বলক আৰু নে কি তো গাইছ আহি আছোঁ এনেকৈয়ে আৰু এটা কথা কওঁ আপোনালোকক আচলতে যিটো টাৰ্গেট দিওঁ সেই টাৰ্গেট মতে যাব নোৱাৰোঁ কাৰণ কিয়নো ইয়াতে ৰখোঁ তাতে ৰখোঁ এনেকৈ ৰখি যাই থাকোঁতে বহুত টাইম মানে সেনেকৈ মাইনাছ হৈ যায়তো মোটামুটি 2-3 ঘণ্টা মাইনাছ হৈ যায় আৰু সেই 2-3 ঘণ্টাত নাই বুলিলেও আমি 10-15 কিলোমিটাৰ আমি ওপৰতে খোজকাঢ়িব পাৰিলোঁ হয় তো সেনেকৈ আমাৰ টাইম লোকচান হৈ গ'লে আমি যিটো টাৰ্গেট কৰোঁ সেই টাৰ্গেট মতে আমি যাব নোৱাৰোঁ গতিকে সমূহ অসমবাসী ৰাইজক যিটো টাৰ্গেট দিওঁ সেই টাৰ্গেট মতে যাব নোৱাৰা বাবে কোনেও যাতে বেয়া নাপায় নে কি গাইছ তো এনেকৈ আগত যাই আছোঁ আৰু এইভাগে আছে দুইজন দীপিকা আৰু জিন্তু সিহঁত দুটা পূৰা আগত যাই আছে আৰু মই পূৰা পিছত যাই আছোঁ তাৰমানে ভিডিঅ' বনাই আছোঁ ন সেইকাৰণে পিছত যাই আছোঁ আজি গাইছ কিবা গাটো ভাল লগা নাই মানে খোজকাঢ়িব ইচ্ছা নোহোৱা নিচিনা হৈ গৈছে গাইছ কিয় বা জানো গাটো বহুত বেয়া লাগি আছে আজি মহাদেৱৰ শক্তিয়ে পোৱা নাই মহাদেৱৰ শক্তি আজি পামনে ৰাস্তাত আজি মানুহে লগ পোৱা নাই জানো যদিহে ৰাস্তাত মানুহ এজন দুজন লগ পালোঁ হয় মনত বহুত এটা জোচ আহি গ'লে হয় কিন্তু আজি ইমান এটা গাটো ভাল নহয় আৰু মোৰ ভৰি আঙুলি দুটা চাব নেকি এবাৰ দেখাই আছোঁ ৰ'ব এইফালে চাওক গাইছ এইটো চাওকচোন কেনেকুৱা হৈ গৈছে ইমান ডাঙৰ হৈ গৈছে গাইছ চাওকচোন এইটোতো সৰু এইটো বেছি ডাঙৰ তো গাইছ এনেকৈয়ে যাই আছোঁ আৰু যেতিয়া বাবা দৰ্শন কৰিব আহিছোঁ বাবা দৰ্শন কৰিহে যাম যিমানেই যি নহওক কেতিয়াও হাৰ নামানো কেৱল মাত্ৰ আপোনালোকৰ মৰম আশীৰ্বাদ লাগে মোক আপোনালোকৰ মৰম আশীৰ্বাদতে আগলৈ আগবাঢ়ি থাকিম সকলোৱে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি দিয়ক লগতে জয় আই অসম বুলি লিখি দিয়ক যেতিয়া অসমীয়া হয় অসমীয়াগিৰি দেখাব লাগিব জয় আই অসম হৰ হৰ মহাদেৱ আৰু গাইছ ফাইনেলি এনেকৈ আহি মানে দাদা কেইজনক লগ পালোঁ এইভাগে চাওক আৰু মহাদেৱে ফুল জোচ দিয়া বুলি
মানে ভাবি ল'লোঁ মহাদেৱে যে শক্তি দিলে ভাবি ল'লোঁ। বাকী দাদাকেইজনৰ ঘৰ ক'ত? বঙাইগাঁও জিলাৰ মানিকপুৰ। মানিকপুৰ নোৱাপাৰাৰ পৰা আমি যোৱাকালি আহি পালোঁ অমৰ ৰায়, অৰ্থাৎ তেখেতে আমাক বহুতখিনি তাৰমানে তাতে মৰম যাচিলে শিৱ মন্দিৰত। হয় 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 তাতে হয় হয় আমাক তাতে বহুত মৰম যাচিলে যোৱাকালি। হয় হয় তো গাইজ এতিয়া আৰু টেনশ্যন নাই, যেতিয়া মহাদেৱৰ শক্তি পাই গ'লোঁ মা কচম কৈছোঁ কিমান দূৰ যাই পাম কোনেও দেখি নাপাব, পুৰা একদম যাই থাকিম এতিয়া আৰু পলক তেন্তে। আৰু গাইজ চাওকচোন আপোনালোককতো অলপ আগতে কৈছিলে মহাদেৱে শক্তি দিয়া নাই। আজি গাটো বিশেষকৈ বহুত বেয়া, কাৰণ মানুহৰ ছাপৰ্ট পোৱা নাই, ৰাস্তাৰে এজনো মানুহ পোৱা নাছিলোঁ। আৰু এতিয়া চাওক আমাক চোৱা মানুহ কিমান, এইভাগে চাওক গাইজ এইবিলাক সঁচাকৈ এতিয়াহে মনটো বহুত বেছি ভাল লাগিছে গাইজ। আৰু এতিয়া পূৰা ফুল জোচ, আৰু এইভাগে আমাক মৰম যাচিলে এইখিনি। আৰু তো এইখিনি আমি ধুনীয়াকৈ এক জেগাত বহি লৈ ধুনীয়াকৈ খাম সঁচাকৈ এতিয়া আৰু পূৰা ফুল জোচ, একদম টেনশ্যন নাই আৰু ধুনীয়াকৈ যাই থাকিম আৰু ন। তো চাই থাকক আৰু শেষলৈ বলক। তো গাইজ দেখিলে নহয় বহুতখিনি মৰম পালোঁ চৌৰাগুৰি ৰাইজবাসীৰ পৰা বহুতখিনি মৰম পালোঁ। মোৰ হাতত এইখিনি আছে আৰু সিহঁতৰ হাতত এইখিনি আছে। তো গাইজ বহুতখিনি মৰম পালোঁ আৰু এখেতসকলে আমাক এনেকৈ তাৰমানে আগবঢ়াই লৈ যাই আছে। তো সঁচাকৈ ভাল লাগিল। আপোনালোকে যদি এনেকৈ মৰম আশীৰ্বাদ দি যায় ন, বিদ্যা কৈছোঁ বহুতখিনি জোচ পাই যাওঁ মনত, আৰু সেই জোচত বহুত দূৰ গুচি যাব পাৰোঁ। তো চাই থাকক আৰু শেষলৈ যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম বলক। আৰু গাইজ এনেকৈয়ে আহি আমি মানে ৰাইজে দিয়া মৰমখিনি তো ধুনীয়াকৈ ইয়াতে খাই লওঁ, কাৰণ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হোৱা নাই। তো এতিয়া একেলগে আমি ব্ৰেকফাষ্ট কৰি লওঁ আৰু আগত যাই থাকিম। এইভাগে আছে দীপিকা, হাই বুলি কৈ দিয়া। হেল্ল'। এইভাগে আছে আমাৰ জিন্তু। হেল্ল' গাইজ। কি ক'বা মোৰ চেনেলত, কি ক'বা আজি কোৱাচোন তোমালোক দুয়ো। মই সকলো এজনে এটাই অনুৰোধ কৰিম যাতে আগবাঢ়ি আমাক সহায় সহযোগিতা কৰক। হয় আৰু বহুতখিনি আগলৈ আমাৰ যাবলগীয়া আছে। তো অসম পাৰ নোহোৱাৰ আগতে আমাক ৰাইজে যিমানখিনি পাৰে সহায় সহযোগ কৰক, যিহেতু যাবলগীয়া আৰু বহুত বাকী আছে। আৰু পংকজো আগবাঢ়ি যোৱাত অকণমান সহায় সহযোগ কৰিলে, কিয়নো তেখেতে নতুনকৈ ষ্টাৰ্ট কৰিছে আৰু ফাৰ্ষ্ট জাৰ্ণি এইটো, ইমান লং জাৰ্ণি এটা কৰিছে। তো যিমানখিনি পাৰে আৰু সহায় সহযোগ কৰক। এইভাগে আছে দীপিকা, কি ক'বা? দীপিকা পুৰা আনাৰস কটাত ব্যস্ত। যোৱাকালি যে আনাৰস দুটা আনিছিলোঁ, যোনে যিমান বস্তু দিয়ে মই চব খাম বুলি ভাবোঁ, কাৰোবাক দিম বুলি মই পেট আগত সুস্থ। তাই কিন্তু বিৰাট খাই দেই। এই চোৱাচোন সেইটো অকলে খাব পাৰিলে এতিয়া। ব্ৰেড নে কি এইটো, এইটো ব্ৰেড কেক হয়। আৰু এইটো বিস্কুট চাওকচোন গাইজ কি মজা ন। তো ধুনীয়াকৈ খাম আৰু এতিয়া এইভাগে পানী বটল, মই এই কেকটো খায়ে আছোঁ বাৰু। এইভাগে চাওক আৰু এইভাগে ভিউটো চাওকচোন গাইজ কি মজা। ভালকৈ দেখাম ৰ'ব, আগে খাই লওঁ, তাৰে পিছত ধুনীয়াকৈ আপোনালোকক ভিউটো দেখাই আছোঁ নে কি, চাই থাকিব শেষলৈ। এইভাগে চাওক গাইজ, এইটোতো আগত খোৱাই ব্যস্ত, এইটো খালি খায়ে থাকে, ভালদৰে বনাই হোৱা নাই। এইটো খালি খাওঁকৈ থাকে। এইভাগে চাওক কি মজাকৈ একদম আনাৰস কাটি, জলকীয়া কাটি, নিমখ জিভাটো পৰিছেনে? নাই মই খালোঁ যে। তোমালোকে খাই ল'লা? ডিলাটো খালা মানে। ডিলাটো এইটো একদম থাপ মাৰি একদম চিলনীয়ে যে থাপ মাৰি খায় সেনেকুৱাকৈ খাই আছে একদম। তুমি জানা তোমাৰ হাত, ইখন হাত দেখাই দিয়া। এইখন হাতত মই বিস্কুট খাই আছোঁ বাৰু, বিস্কুট। তো গাইজ এইটো হ'ল চৌৰাগুৰিৰ আই নদী হা। আপোনালোকক ধুনীয়াকৈ বেক কেমেৰা কৰি এই আই নদীটোৰ অকণমান ভিউটো দেখাই দিওঁ, দেখিবলৈ কি মজা লাগে। আপোনালোকে একবাৰ বেক কেমেৰা কৰি দিছোঁ, চাই লওক ন গাইজ। এইভাগে চাওক গাইজ কি মজা একদম দেখিবলৈ। আৰু এইভাগে পাহাৰখন দেখিছেনে কি মজা। মোৰ কেমেৰাটো সিমান এটা ঠিক নহয় বাবে মানে কোৱালিটিটো আপোনালোকে সিমান এটা পোৱা নাই। যি নহওক বাৰু এইভাগে মাছ মাৰি আছে। খুৰা মাছ মাৰি আছে, পাইছেনে মাছ পোৱা নাই? গাইজ কি ক'ব, পানী পূৰা বাঢ়িছে কিন্তু গাইজ, পূৰা পানী বাঢ়িছে দেখিছেনে গাইজ। এইকেইদিন মানে বৰষুণ দিয়ে আছে। যি নহওক বাৰু এইভাগে চাওক গাইজ কি মজা। আৰু একদম গাড়ী যাই আছে। আৰু এইফালেদি ট্ৰেইন যায় চাগে। এইটো ট্ৰেইন যোৱা ৰাস্তা। তো গাইজ দেখিবলৈ মজা লাগিছে ন গাইজ।
আপোনালোকে কেনে পাইছে মই নাজানো, কিন্তু মই একদম ৰিয়েলত দেখি একদম বহুত ভাল লাগি আছে। আৰু এনেকৈ আই নদীত মানে এজন দাদা লগ পালোঁ, তেখেতে তাৰমানে আমাক দেখি ৰখাই দিলে গাড়ী, আৰু ৰখাই কিনে আমাক ধুনীয়াকৈ মানে মৰম কৰিলে, আৰু সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল। যদি এনেকৈ অসমবাসী সকলো ৰাইজে যদি ছাপৰ্ট কৰি যায় বহুতখিনি ভাল লাগিব। দাদা আপোনাৰ ঘৰ ক'ত? মোৰ ডিগ্ৰী টাউন। হয়, নাম কি আপোনাৰ? তো সঁচাকৈ বহুতখিনিয়ে ভাল লাগিল। তো আগলৈ দেখাই আছোঁ আৰু যিমান পাৰোঁ আপোনালোকক, নে কি? তো বলক গাইজ। তো গাইজ ফাইনেলি আমি আহি পালোঁ ৰাখালডুবি, আৰু ৰাখালডুবি আহি পোৱাতে এই সৰবগত যে গৈছিলোঁ, সৰবগবাসী ৰাইজৰ যে কিমান ছাপৰ্ট পোৱা বুলি যে কৈছিলোঁ, আৰু তাৰ পৰাই দাদা কেইজনমানক লগ পালোঁ, মানে ইয়াতে আহিছিলে অভয়াপুৰী যাব বুলি ক'লে, আৰু এইভাগে আছে দাদা। মই বেক কেমেৰা কৰি দিলোঁ বাৰু। বাকী দাদা কি খবৰ আপোনাৰ? কি নাম আপোনাৰ? এইভাগে আপোনাৰ? তেখেতে লাইচ পাইছে, গণেশ ন? দাদা কওক। কমল দাস। বাকী কি ক'ব আপোনালোকে? মানে কি ভাল লাগিছে, আমি আগতে লগ পাইছোঁ। হয় হয়, এতিয়া আমি এফালে যাব ওলাইছোঁ, যোৱাৰ কাৰণে ৰাস্তাত লগ পাই পেলাই বহুতেই ভাল লাগিল। হয়, বিশেষ নাই, এইখিনিয়ে আৰু। ঠিক আছে, থেংক ইউ থেংক ইউ থেংক ইউ। তো গাইজ এনেকৈ আহি আমি ৰাখালডুবিত ধুনীয়াকৈ অলপমান জিৰণি লৈ মানে ভাতটো খাই লওঁ বুলি ভাবিলোঁ, কাৰণ দেৰিও হৈছে, টাইমো হৈছে। তো গাইজ এনেকৈ ধুনীয়াকৈ ভাত খাওঁ। এতিয়া আইটেম কি কি দিছে আপোনালোকক অলপমান দেখাই দিওঁ, চাই লওক গাইজ। এইভাগে চাওক, দালি, আলু পটল, পাপৰ, এইটো কিবা চাটনি বটা, এইটো ঢেকীয়া ভাজি, এইটো পটল, এইটো আলু ভাজি, এইটো তিতা কেৰেলা ভাজা, এইটো নেমু, জলকীয়া, পিঁয়াজ, দালি, আৰু এইভাগে আছে আমাৰ এইটো ৰাখেনি দীপিকা, আৰু এইভাগে জিন্তু। খোৱা মকৰা মকৰি মাৰিছে পুৰা। আৰু গাইছ এনেকৈ ভাত তাত খাই আমি ওলাই আহিলোঁ। আজি এখন তামোল খালোঁ, মানে তামোল এখন খাবলৈ বহুত মন গৈছিলে, তো এখন তামোল এখন খালোঁ, আৰু খাই লৈ ওলাই আহিছোঁ। এতিয়া আজি আমি অভয়পুৰীত ষ্টপ দিম, আৰু অভয়পুৰীত মোৰ মামাৰ ঘৰত, তো মই মামাহঁতৰ ঘৰতে থাকিম। তো চাই থাকিব আৰু শেষলৈ। মই তামোলখন বঢ়িয়া লাগিছে, একদম মস্তি লাগি আছে খাই। তো তামোলখন খাই খাই আগলৈ আগবাঢ়ি আছোঁ, নে কি? চাই থাকিব শেষলৈ, বলক। আৰু গাইছ এনেকৈ আহি আছোঁ, আৰু আপোনালোকক অলপমান ৰাস্তাৰ ভিউটো দেখাই দিওঁ ৰ'ব, কি মজা একদম দেখিবলৈ। চাওকচোন গাইছ, এইভাগে দুইজন পূৰা নাচি নাচি যাই আছে, পূৰা একদম তাৰমানে জোচ পাই গৈছে ন? কেনেকুৱা জোচ? একবাৰ জোচ দেখাই দিয়া আকৌ। জোচ সেনেকুৱা নহয়, জোচ বেলেগ, জোচটো বেলেগকৈ দেখাই দিয়া। তো গাইছ এনেকৈ আমি ৰাস্তাৰে আহি থাকোঁতে মানে দাদা কেইজনমানক লগ পালোঁ এইভাগে। দাদা কি খবৰ আপোনালোকৰ? বহুত ভাল লাগিল তোমালোকক লগ পাই। হয়, কি নামটো কৈ দিব এবাৰ। হয়, তোমালোকৰ যাত্ৰা শুভ হওক। হয়, সকলোকে মংগল কামনা কৰিছোঁ ইয়াৰ পৰা তোমালোকৰ ভিডিঅ'ৰ জৰিয়তে। হয় হয়, সুস্থ হ'বলৈ গৈ পোৱা। থেংক ইউ থেংক ইউ। তোমালোকে ঘূৰি আহা। হয় হয়, আৰু এইফালে আপোনাৰ নামটো জনাই দিব এবাৰ। ধনঞ্জয় নাথ। হয়, ক'ত ঘৰ আপোনাৰ? গোৱালপাৰা। গোৱালপাৰা। সঁচাকৈ দেই, খুবেই ভাল লাগিল। আৰু এইভাগে আছে দাদা বাইদেউসকল। খুৰী কি খবৰ? ভালে? বঢ়িয়া বঢ়িয়া। তো সঁচাই ঠিক আছে, আপোনালোকে যাওক, বাই 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 বাই। তো গাইছ এনেকৈ আহি আমাৰ খুবেই ভাগৰ লাগি গ'ল, হয়নে? আজি বহুত বেছি ভাগৰ লাগিছে ন? আৰু আমাৰ আজি কিন্তু এটা কথা, জাৰ্ণি আমাৰ কিন্তু বঢ়িয়া হৈছে ন? আজি তাৰমানে যিখিনি খোজ কাঢ়িছে, আজি প্ৰায় বেমাৰীজনেও আজি ভাল খোজ কাঢ়িছে কিন্তু। চাওঁ বেমাৰী। তো গাইছ আজি বেমাৰীজনীও ভাল খোজ কাঢ়িছে। যি কি নহওক গাইছ, এতিয়া আমি মোটামুটি অভয়াপুৰী পামেই আৰু। তো চাই থাকক আৰু শেষলৈ, কিন্তু মোটামুটি আৰু 4-5 কিলোমিটাৰমান আছে আৰু অভয়াপুৰী পাবলৈকে। তো দেখাই থাকিম আৰু যিমান পাৰোঁ আপোনালোকক। তো চাই থাকক শেষলৈ, বলক। আৰু গাইছ বহুত বেছি ভাগৰ লাগিছে গাইছ, ভাবিলোঁ অলপমান ইয়াতে ৰেষ্ট লৈ লওঁ। বেছি দূৰ নাই আৰু, খুব বেছি 3 কিলোমিটাৰমান আছে। 1 কিলোমিটাৰ আহিলোঁ আৰু গাইছ আজি অভয়াপুৰীত থাকি দিম, মোৰ মামাৰ ঘৰ তাত। তো মামাৰ ঘৰত থাকিম, আৰু বহুত বেছি ভাগৰ লাগিছে যিহেতু গাইছ। ইয়াতে অকণমান বহি লওঁ, আৰু দোকানখনো বন্ধ। তো গাইছ ইয়াতে অলপমান ধুনীয়াকৈ বহি মেলি আমি যাই আছোঁ আৰু। তেন্তে বলক গাইছ, আগলৈ দেখাই থাকিম। আৰু এনেকৈয়ে গাইছ ৰাস্তাৰে আহি থাকোঁতে এই দাদাজনক লগ পালোঁ, আৰু এই দাদাজনে ন আমাক বহুখিনি মানে বস্তু দিলে। সঁচাকৈ ইমান মৰম পালোঁ এই দাদাজনৰ পৰা। আৰু এই দাদাজনৰ মানে ক'ত ঘৰ বা কি নাম আমি অলপ সুধিবলৈ চেষ্টা কৰিম। ক'ত ঘৰ আপোনাৰ?
হয় নেকি? তো আপোনালোকক মই এটা কথা ক'ম, এই অটো টেম্পু এখন চলাই এই দাদাজনে আমাক যিমানখিনি তাৰমানে মৰম দিলে, মানে চাওক আপোনালোকে ভাবক আৰু অটো টেম্পু চলাই কিনে ঘৰ এখন চলাই, তাৰ উপৰি আমাক মানে বহুতখিনি বস্তু কিনি দিছে। সঁচাকৈ দাদাক পুনৰ এবাৰ আমি ধন্যবাদ জনাইছোঁ। দাদা বহুত বহুত ধন্যবাদ আপোনাক, ইমানখিনি আপুনি মৰম আশীৰ্বাদ দিয়াৰ বাবে। সঁচাকৈ গাইজ বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এনেকৈ যদি আপোনালোকৰ মৰম আশীৰ্বাদ পাই যাই থাকোঁ ন, বহুত ভাল লাগে। তো আজি বহুত বেছি তাৰমানে ছাপৰ্ট পাইছোঁ ৰাইজৰ পৰা। তো সঁচাকৈ বহুতখিনি ধন্যবাদ জনাইছোঁ। আৰু এতিয়া আমি ফাইনেলি মামাৰ ঘৰ পাম, আৰু বেছি দূৰ নাই, খুব বেছি আৰু আছে যদি 2 কিলোমিটাৰমান আছে। তো চাই থাকক শেষলৈ, যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ, তেন্তে বলক। আৰু এটা কথা গাইজ, অভয়াপুৰীত মানে এনেকৈ আহি থাকোঁতে আমি খোজকাঢ়ি আহি আছোঁ, এই দাদাজনে গাড়ীখন চলাই আহিছিলে, মানে জোৰত আহিছিলে, পূৰা ব্ৰেক মানে কাষত ৰখাই দিছে, মানে আমাক মানে চিনি পালে, হঠাৎকৈ চিনি পালে। আৰু দাদাজনৰ এবাগে ফটো উঠি আছে আগত, ফটো উঠি লওক, তাৰে পিছত কৈ আছোঁ এবাগে থেংক ইউ। কেনেকৈ হেণ্ডশ্বেকটো দিম মানে এখন হাতেৰে বাওঁ হাত হৈ যায়। তো কি নাম আপোনাৰ? আপোনাৰ ঠিক আছে। সঁচাকৈ বহুতখিনি আমি ছাপৰ্ট পালোঁ অভয়াপুৰী ৰাইজবাসীৰ পৰা। তো এনেকৈ মৰম আশীৰ্বাদ দি যাব। মোৰ নাম পংকজ ডেকা আৰু দীপিকা চুতীয়া। তো গাইজ বহুতখিনিয়ে ভাল লাগিল, সঁচাকৈ বহুত বহুত ধন্যবাদ। থেংক ইউ থেংক ইউ থেংক ইউ। ঠিক আছে, আহিছোঁ হা, ঠিক আছে, বাই। অ'কে অ'কে অ'কে। আৰু এইফালে গাইজ, এইফালে ছাৰ আছে। সঁচাকৈ অভয়াপুৰী ৰাইজবাসীৰ পৰা বহুতখিনি মৰম, বহুতখিনি ছাপৰ্ট পাইছোঁ। তো এনেকৈ আমাক ধুনীয়াকৈ ঠাণ্ডা দিলে। আৰু এবাৰ ছাৰৰ পৰা শুনি লওঁ, ছাৰ আপোনাৰ পোনপ্ৰথমে খবৰ কেনেকুৱা? নামটো আপোনাৰ কৈ দিব। ইয়াতে থাকে? আচ্ছা আচ্ছা। বাবু কি পঢ়ি আছা? 9ত। অঁ, আমাৰ ভিডিঅ' চোৱা নে? চাই। তো এইভাগে আছে আৰু আমাৰ এই দুটা। তো সঁচাকৈ বহুতখিনি ভাল লাগিল ছাৰ, এনেকৈ আশীৰ্বাদ দি যাব, আমি যাতে ভালদৰে যাই পাই লওঁ। হয় হয় হয়, ঠিক আছে ছাৰ, যাব হা, ঠিক আছে। আৰু গাইজ এনেকৈ ঠাণ্ডা খাই আহি আছোঁ। আৰু এই ছাৰজনে যে দিলে ঠাণ্ডাটো, আৰু ৰাতিপুৱা আপোনালোকক কৈছিলোঁ আজি মানে গাটো বহুত বেছি ভাল লগা নাছিলে বুলি যে ক'লোঁ, মানে কোনো ধৰণৰ ৰাস্তাত লগ পোৱা নাছিলোঁ। আৰু সঁচাকৈ মহাদেৱৰ বহুতখিনি শক্তি আছে, আৰু সেই শক্তিমতে আজি বহুত দূৰ আহি পালোঁ। দেখিলেই নহয় কিমান মানুহ, কিমান ছাপৰ্ট পালোঁ আজি, মানে সঁচাকৈ একদম ভাবিব নোৱাৰোঁ। তো এতিয়া মামাৰ ঘৰ পামেই, আৰু খুব বেছি 1 কিলোমিটাৰ আছে যদি। আৰু তো চাই থাকক, আৰু মামাৰ ঘৰত যাই পিনে বাকীখিনি আপোনালোকক দেখাই আছোঁ। তেন্তে বলক, মই অলপমান গাটো ঠাণ্ডা পেলাই লওঁ, বলক। তো গাইজ ফাইনেলি আমি আহি পালোঁ এতিয়া মামাৰ ঘৰ। আৰু আজি মামাৰ ঘৰত আমি ষ্টপেজ দিম, আৰু ইয়াৰ পৰা আমি ৰাতিপুৱা ওলাই যাম। আৰু এইফালে আছে মামা। মামা কি খবৰ? নমস্কাৰ, ভাল খবৰ। তোমালোকক আগবাঢ়ি গ'লো আনাৰ কাৰণে তোমালোকৰ বহুত দুখ দুৰ্গতি দেখি মোৰ মনে মানি লোৱা নাই। গতিকে তোমালোকৰ এই যাত্ৰা শুভ হওক। আৰু তোমালোকৰ কষ্ট, যি কষ্ট কৰিছা, এই মানে ভাষাৰ প্ৰশংসা কৰিব নোৱাৰি যে কিমান কষ্ট হৈছে। আৰু যাতে তোমালোকে সুকলমে যে তোমালোকৰ লক্ষ্যস্থান পোৱা, তাৰ কাৰণে মোৰ অন্তৰৰ পৰা হিয়া ভৰা শুভেচ্ছা তথা আশীৰ্বাদ তোমালোকক যাচিছোঁ, তোমালোক গোটেই দলটোকে জনাইছোঁ। ধন্যবাদ। এবাগে মামী কি ক'বা? মই সেয়ে আৰু মানে ভালে ভালে যাই পোৱা কেদাৰনাথ বৃন্দাবন আৰু ক'ত কেদাৰনাথ বৃন্দাবনে মোৰ, আৰু এই দুটা কেদাৰনাথ বৃন্দাবন, বদ্ৰীনাথ আৰু নেপাল, ইহঁত দুটা এনেকৈ যাব। যাত্ৰা শুভ হওক। সেই আৰু কেদাৰনাথ বাবাৰ ওচৰত বহুত বহুত শুভেচ্ছা, বহুত বহুত ধন্যবাদ থাকিল। ইমান কষ্ট, ইমান হেৰি ভালে ভালে যাতে যাই পোৱা আৰু সেইটোৱে যাত্ৰাটো শুভ হওক। থেংক। তো সঁচাকৈ ভাল লাগিল মামা মামীৰ বক্তব্য দুটা শুনি কিনে। তো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিম বুলি ভাবিলোঁ, কাৰণ ৰাতিটো মোৰ কেমেৰা বেয়াই হয় জানে আপোনালোকে। তো অহাকালি আকৌ লগ পাম। তো আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি মোক আগলৈ মানে আগবঢ়াই লৈ যাব বুলি মই আশা ৰাখিলোঁ। তো বলক আজিলৈ বাই বাই, নেক্সট ভিডিঅ'লৈ কৰক ৱেইটিং। জয় আই অসম, হৰ হৰ মহাদেৱ।